তাৰ পৰা লণ্ডনত গৈ বেৰিষ্টাৰ হ'ব নোৱাৰিলে তাৰ পৰা বেৰিষ্টাৰ হৈ ঘূৰি আহিলে ঘূৰি আহি যদি আত্মকেন্দ্ৰিক হ'ল হয় তৰুণৰাম ফুকন ডাঙৰীয়া দেশৰ প্ৰতি যদি তেখেতৰ মৰম নাথাকিলে হয় তেখেত হয়তো এগৰাকী ডাঙৰ উকিল হ'ল হয় কিন্তু তেখেতৰ জাতীয় চেতনা তেখেতৰ দেশখনৰ প্ৰতি অপুৰন্ত মৰম আৰু শ্ৰদ্ধা আছিল আৰু তাৰ কাৰণেই বহু ব্যক্তিগত ঘাত প্ৰতিঘাতৰ মাজেদি তেখেতে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল মই এনেকুৱা কথাও শুনিবলৈ পাওঁ যে পাণ্ডু অধিৱেশনৰ কাৰণে তেখেতে নিজৰ মাটি বিক্ৰী কৰিব লগা হৈছিল তেনেকুৱা উদাহৰণ আজিৰ অসমত বা আজিৰ বৰ্তমানত পাবলৈ বহুত কম গতিকে তেনেকুৱা এগৰাকী ব্যক্তিক আমি সদায় সন্মান কৰিম সদায় শ্ৰদ্ধা কৰিম অসম চৰকাৰ বদ্ধপৰিকৰ অসম চৰকাৰে যেতিয়ালৈকে আমি থাকিম বা চৰকাৰখন থাকিব ভৱিষ্যতেও কোনোবা আহিলে দেশভক্তিগৰাকীৰ এই অৱদানৰ প্ৰতি সদায় সন্মান জনাব বুলি মই উপলব্ধি কৰোঁ আজিৰ প্ৰজন্মই তেখেতক আৰু জানক আৰু শিকক তাৰ কাৰণে আমি ৰচনা প্ৰতিযোগিতাৰ আৰম্ভণি কৰিছোঁ এগৰাকী ব্যক্তিয়ে দেশক কিমান ভাল পাব পাৰে আৰু কিছু কথা ইয়াতে মই বহুত বহলভাৱে ক'ব খোজা নাই মই যিমানখিনি জানো যে দেশভক্তিগৰাকীয়ে কেতিয়াও সৈয়দ ছাদুল্লাহ অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল আৰু তাৰ কাৰণে তেখেতৰ ৰাজনৈতিক কিছু মনোমালিন্যও তেখেতৰ লগত সৃষ্টি হৈছিল তেখেতৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰা হ'লে হয়তো এই যে ফুড ফৰ গ্ৰ' মোৰ ফুড এই প্ৰগ্ৰামটো হয়তো নহ'ল হয় আৰু আজিৰ অসমীয়াই যি পৰিৱেশত আমি অতিবাহিত কৰিব লগা হৈছোঁ সেই পৰিৱেশটো হয়তো নাপালোঁ হয় গতিকে তেখেত অত্যন্ত দূৰদৰ্শী আছিল আমি আজি যি পৰিৱেশত অসমত বসবাস কৰিছোঁ আমি অসমীয়াই অসমতেই নিজক নাইকিয়া হোৱাৰ নিজক নোহোৱা কৰি দিয়াৰ পৰিৱেশলৈকে আগবাঢ়িছোঁ এই পৰিৱেশৰ কথা আজিৰ পৰা বহু বছৰ আগতে চিন্তা কৰিছিল দেশভক্তগৰাকীয়ে আৰু তেখেতে যদি তেখেতৰ চিন্তাধাৰাৰ লগত যদি কিছু সফল হ'ব পাৰিলে হয় আজি এই পৰিৱেশটো হয়তো আমি নাপালোঁ হয় যি কি নহওক আমি এই ক্ষেত্ৰত দেশভক্তগৰাকীৰ যি আদৰ্শ তেখেতে যি কৰিব নোৱাৰিলে কৰিব বিচাৰিছিল তাক কৰিবলৈ সকলো ব্যক্তিয়ে আমি কি কৰিব লাগিব আমি সকলোৱে আমি আজি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব আমি অসমীয়া জাতি অসমত দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ থাকিব লাগিব দেশভক্তগৰাকীৰ যি ইচ্ছা আছিল গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ যি ইচ্ছা আছিল সেই ইচ্ছাক আমি যথোচিত সন্মান জনাই জাতিটোক যোগ্যভাৱে প্ৰতিষ্ঠিত কৰিবলৈ সকলোৱে কাম কৰিব লাগিব তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়া দেশভক্তিগৰাকীৰ দ্বাৰা তোমালোক অনুপ্ৰাণিত হোৱা আৰু দেশক ভাল পোৱা ৰাজ্যক ভাল পোৱা জাতিক ভাল পোৱা সমাজক ভাল পোৱা তাৰ কাৰণে মই এই আহ্বান জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ নমস্কাৰ আজি এই পবিত্ৰ মৃত্যু তিথিত জ্যেষ্ঠজন ইয়াতে আমাৰ ফুকন পৰিয়ালৰ উপস্থিত হ'ব নোৱাৰাৰ বাবে মোক আজি এই দায়িত্ব অৰ্পণ কৰিছে এই পবিত্ৰ মৃত্যু তিথিত আন্তৰিকতাৰে তেওঁক স্মৰণ কৰিছোঁ দেশভক্ত তৰুণৰাম ফুকনক তৰুণৰাম ফুকন এজন এনেকুৱা ব্যক্তি আছিল যোনে বহুত কম বয়সৰ ভিতৰতে নিজৰ কৰ্মৰাজিৰে আমাৰ স্বনামধন্য অসমীয়াৰ মাজত এজন হিচাপে নিজৰ নাম গঢ়ি থৈ গ'ল তেওঁৰ জন্ম গুৱাহাটীৰ ভৰলুমুখত তেওঁ উচ্চ শিক্ষাৰ কৰাৰ পিছতে তেওঁ ভাৰতলৈ উভতি আহিছিল আৰু তেওঁ ভাৰতৰ কাৰণে স্বাধীনতা আন্দোলনত তেওঁ জড়িত হৈছিল তেওঁ প্ৰবল দেশপ্ৰেম আৰু স্বাধীনতাৰ প্ৰতি থকা তেওঁৰ মনোভাৱৰ কাৰণে অনুভূতি দেখি তেওঁক দিয়া গৈছিল দেশভক্ত তৰুণৰাম ফুকনৰ উপাধি 1921 চনতে মহাত্মা গান্ধী আহিছিল অসমলৈ আহোঁতে তৰুণৰাম ফুকন তেওঁৰ ঘৰলৈ গৈ তেওঁক অসমৰ বিভিন্ন দায়িত্ব তেওঁৰ কান্ধত দি গৈছিল আৰু তাৰে পৰা তেওঁ জাতিৰ কাৰণে এই দেশৰ কাৰণে তেওঁ বিগত জীৱন অৰ্পণ কৰি গৈছিল
তেওঁৰ কথা মই যিমানেই কম হ'ব আৰু মই বিশেষ ক'বলৈ নিবিচাৰোঁ কাৰণ ইয়াতে উপস্থিত বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকে ক'বলৈ আছে শেষত মই জাষ্ট এইখিনিয়ে ক'ম যে তেওঁ যাতে আমাৰ নতুন প্ৰজন্মই নিজৰ মাজত জীয়াই ৰাখে আমি এই প্ৰচেষ্টাৰ কাৰণে আমাৰ অসমৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ